নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। এই ভিডিঅ'টোত মই এটা নতুন ৰিক্ৰুটমেণ্ট লৈ আহিছোঁ। এইটো আহিছে আপোনাৰ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড, আমি চমুকৈ IOCL বুলি কওঁ। আৰু ইয়াৰ যিটো এইটো পাইপলাইন এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট হয় 2025 চনৰ। আৰু ইয়াৰ যিটো অনলাইন আবেদন প্ৰক্ৰিয়া সেইটোৰ 29 আগষ্টৰ পৰা চলি আছে। ইতিমধ্যে ইয়াৰ অনলাইন আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ল। আৰু ইয়াৰ যিটো অন্তিম তাৰিখ সেই তাৰিখটো হৈছে আপোনাৰ 18 ছেপ্টেম্বৰ। ওকে, তেওঁলোকে 20 দিন 20 দিন সময় দিছে। এই 20 দিনত আপোনালোকে অনলাইনটো কৰি ল'ব। ওকে, আৰু আপোনালোকৰ ইয়াত এক্সাম ডেট এতিয়ালৈকে কোনো ধৰণৰ ইয়াত এনালাইচিছ কৰা নাই, ইয়াত তেওঁলোকে দিয়া নাই নটিছত। তেওঁলোকে যেতিয়া এক্সাম হ'ব আপোনালোকক তাৰ আগতে তেওঁলোকে শ্বৰ্ট নটিছ দিব। ওকে, তাৰপিছত আপোনালোকৰ যিটো বয়সৰ সময়সীমা সেইটো আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব। 18 বছৰ হ'লেহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আমাৰ যিমানবিলাক ইণ্ডিয়ান ৰিক্ৰুটমেণ্টেই হওক বা আমাৰ অসমৰে হওক, প্ৰতিটোতে 18 বছৰ হ'ব লাগে। ডিফেন্সৰ বাদে আপোনাৰ যদি ইণ্ডিয়ান আৰ্মি দিম বুলি ভাবিছে তেতিয়া 17.5 হ'লেও আপোনালোকে পাৰিব। ওকে, ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 24 বছৰ হ'ব লাগিব। তাৰপিছত আপোনালোকৰ যিটো পোষ্ট আছে সেইটো আছে 537। ওকে, 537টা পোষ্ট আছে। আৰু ইয়াত এইটো পোষ্ট নেমটো হৈছে পাইপলাইন ডিভিজন। ওকে, পাইপলাইন ডিভিজন এপ্ৰেণ্টাইজ পোষ্ট হয়। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াত দিয়া আছে যে টেকনিচিয়ান। ওকে, টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ লাগিব 3 years ফুল টাইম ডিপ্ল'মা ইন মেকানিকেল অৰ অট'মোবাইল ইঞ্জিনিয়াৰিং। যিসকলে মেকানিকেল আৰু অট'মোবাইল ইঞ্জিনিয়াৰিঙত তেওঁলোকে ডিপ্ল'মা কৰি থৈছে তেওঁলোকৰ কাৰণে এটা সুবিধা আছে। ওকে, তেওঁলোকে টেকনিচিয়ান মেকানিকেলটো তেওঁলোকে দিব পাৰিব। তাৰপিছত যিখিনি ইলেক্ট্ৰিকেল কৰি থৈছে, ইলেক্ট্ৰিচিয়ান বনি আছে, তেওঁলোকৰ কাৰণে ভাল। তেওঁলোকে 3 বছৰ যাৰ ফুল টাইম ডিপ্ল'মা আছে ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স যিটো ইঞ্জিনিয়াৰ তেওঁলোকে কৰি থৈছে তেওঁলোকৰ সেইটো সুবিধা আছে। ওকে, তাৰপিছত আপোনালোকৰ টেলিকমিউনিকেশ্যন, যিসকলে টেলিকমিউনিকেশ্যন ইয়াত এটা পোষ্ট আছে, তেওঁলোকৰ কাৰণে 3 years ফুল টাইম ডিপ্ল'মা ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট ইন ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং। ওকে, ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, তাৰপিছত ইলেক্ট্ৰনিক্স ৰেডিঅ' কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং। ওকে, এইখিনি যদি আছে আপোনালোকে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এইখিনি যদি আপোনালোকৰ আছে, যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে এইখিনি এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চ। ওকে, তাৰ ওপৰত আছে এটা পোষ্ট, তাত আছে ফুল টাইম বেচেলৰ ডিগ্ৰী ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট অৰ ইউনিভাৰ্চিটি। ওকে, যাৰ আছে কোৱালিফিকেশ্যন তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ একাউণ্টেণ্ট বুলি এটা পোষ্ট আছে, তাত আপোনালোকৰ ফুল টাইম বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ, এইটো কমাৰ্চ হ'ব লাগিব। যিসকলে কমাৰ্চ কৰি থৈছে তেওঁলোকৰ কাৰণে এইটো এটা সুযোগ দিয়া হৈছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। একাউণ্টেণ্টত সদায় কমাৰ্চৰ ষ্টুডেণ্ট প্ৰয়োজন হয়। যিকোনো এখন চৰকাৰী গভৰ্ণমেণ্ট আপোনালোকৰ ইউনিভাৰ্চিটি আণ্ডাৰত যিকোনো এখনৰ পৰা যদি আপোনালোকৰ থাকে চাৰ্টিফিকেট থাকে বেচেলৰ ডিগ্ৰী কমাৰ্চত, তেতিয়াহ'লে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। ওকে, তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰ। ওকে, এইখিনিৰ কাৰণে আপোনালোকৰ মিনিমাম ইয়াত কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ। ওকে, যিসকলে হায়াৰ ছেকেণ্ডেৰী ঘৰতে বহি আছে 10+2 তেওঁলোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, ডাটা এণ্ট্ৰি অপাৰেটৰ। ওকে, ইয়াত গ্ৰেজুৱেটৰ বিচৰা নাই। ওকে, ইয়াত গ্ৰেজুৱেট নালাগে, অনলি 12 পাছ, অনলি 12 পাছ হ'লেই হ'ব। ওকে, তাৰপিছত এটা দিছে আপোনালোকৰ ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ, এইটো 12 পাছ। ওকে, 12 পাছ হ'লেই হ'ব। তাৰপিছত আপোনালোকৰ যিটো স্কিল চাৰ্টিফিকেট থাকিব লাগিব, মানে আপোনালোকৰ যিটো ডাটা এণ্ট্ৰি যিটো ডমেষ্টিক ডাটা এণ্ট্ৰি যিটো অপাৰেটৰ আপোনালোকৰ যিটো স্কিল সেই স্কিলৰ আপোনালোকৰ চাৰ্টিফিকেট থাকিব, তেতিয়াই এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। ওকে, আৰু ইয়াৰ যিটো আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো মই কৈ দিওঁ। প্ৰথম আপোনাৰ মেৰিট লিষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। ওকে, এই 3টা প্ৰচেছত আপোনালোকক ইয়াত মানে আপোনালোকৰ এপইণ্টমেণ্ট কৰা হ'ব। ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, তাত আপোনালোকে যদি প্ৰথমে আপোনালোকে এইটো ৰিক্ৰুটমেণ্টত এপ্লাই কৰিছে, প্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন যিটো ID সেইটো আকৌ লগ ইন কৰি আপোনালোকে ধুনীয়াকৈ আপোনাৰ নিজৰ যিটো এণ্ড্ৰইড ফোন আছে সেই এণ্ড্ৰইড ফোনত আপোনালোকে এপ্লাই কৰিব পাৰিব। ওকে, ভিডিঅ'টো ইমানেই। আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে মোৰ এই চেনেলটো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ বেল আইকনটো প্ৰেছ কৰি ল'ব। মই যিসমূহ ভিডিঅ' আপলোড দিম সেইসমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ধন্যবাদ।